যাদৱ পায়েং কোন হয়? কোন হয় তেওঁ? তেওঁৰ কথা কিয় শুনিব আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে? কিয় তেওঁৰ কথা মানি ল'ব কি যুক্তিত? সমগ্ৰ বিশ্বই যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জানিলেও এওঁলোকৰ কি আহে যায়? আৰু সেইবাবেই যাদৱ পায়েঙৰ কথাক এওঁলোকে গুৰুত্বই নিদিয়ে। দুখ লগা কথা, যোৰহাট জিলাৰ ককিলামুখত সুদীৰ্ঘ দিন ধৰি গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈ আহিছে। আৰু সেই গৰাখহনীয়াৰ পৰা ককিলামুখী বাসীক এইখন চৰকাৰে বচাব দূৰৰ কথা, এতিয়া তাত খনন কাৰ্য চলাই আছে। আকৌ মাটি খান্দি আছে, দাম্পাৰে মাটিবোৰ লৈ যোৱা হৈছে কিয়? আৰু এই সকলোবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি অৰণ্য মানৱ যাদৱ পায়েঙে চৰকাৰী বিভাগীয় কাৰ্যালয়ৰ দুৱাৰ মুখে দৌৰি ফুৰিছে। কাৰো গুৰুত্ব নাই, কাৰো কাণসাৰ নাই। বন বিভাগ, জলসিঞ্চন বিভাগত প্ৰতিবেদন দাখিল কৰিছে, কাণসাৰ নাই, গুৰুত্ব দিয়া নাই, মাটি খান্দিয়ে আছে। আৰু এই বিষয়টোক কেন্দ্ৰ কৰি যাদৱ পায়েং ডাঙৰীয়াৰ ছোৱালীয়ে ক্ষোভ উজাৰি সামাজিক মাধ্যমত পোষ্ট দিবলগীয়া হৈছে। মুনমুনি পায়েং খুব দুখেৰে তেখেতে সামাজিক মাধ্যমত এটা পোষ্ট দিছে আৰু কেইটামান ভিডিঅ' দিছে। ইতিমধ্যে আমি ভিডিঅ' কেইটা আপোনালোকক দেখুৱাইছো আৰু কেইটামান ভিডিঅ' আকৌ দেখুৱাম। মুনমুনি পায়েঙেনো কি লিখিছে আপোনালোকক আমি জনাব খুজিছো। মুনমুনি পায়েঙে মাননীয় মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিত উল্লেখ কৰিছে, মই মুনমুনি পায়েং, পদ্মশ্ৰী যাদৱ পায়েঙৰ জীয়াৰী। আজি আপোনালৈ বিশেষ বাৰ্তা এনেকৈ, ঐতিহ্যমণ্ডিত যোৰহাট জিলাৰ ককিলামুখত আমি গাঁৱত বসবাস কৰোঁ, কিন্তু বৰ্তমান অতি দুখ লগা বিষয়টো হ'ল এই অঞ্চলতো গৰাখহনীয়াৰ সমস্যা। তাতে আকৌ মাটিৰ খনন কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ বসতি অঞ্চলটো জীয়াব দিয়ক, আপোনালৈ অনুৰোধ জনালো। পৃথিৱীবাসীলৈ অক্সিজেন বিলাই থকা দেউতা আৰু এই অঞ্চলটোত মাটি খনন কৰিবলৈ লোৱা কাৰ্যক বন্ধ কৰিবলৈ অনুৰোধ জনালো। চন্দ্ৰমোহন পাটোৱাৰী মহোদয়, চিএম আছাম বিষয়টোক অৱগত কৰিলো। দেউতাই বন বিভাগৰ অফিচ, জলসিঞ্চন বিভাগৰ অফিচত গৈ প্ৰতিবেদন দাখিল কৰাৰ পাছতো সুফল নকৰিলে। পদ্মশ্ৰী যাদৱ পায়েং ব্ৰেকেটত দেউতাক লৈ সঁচাকৈ গৌৰৱ কৰেনে? সঁচাকৈ গৌৰৱ কৰেনে? যদি গৌৰৱ কৰে, কিয় এনেকে ক্ষোভ উজাৰি যাদৱ পায়েং ডাঙৰীয়াৰ জীয়াৰীয়ে এনেকৈ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিবলগীয়া হ'ল, এনেকৈ চন্দ্ৰমোহন পাটোৱাৰীক আবেদন কৰিবলগীয়া হ'ল? কিয় গৰাখহনীয়াৰ ভয়াৱহ সমস্যা লোৱাৰ সময়তে তাত মাটি কটাৰ অনুমতি দিয়া হৈছে? কোনে মাটি কাটি আছে? মাটি কাটি ক'ৰ পৰা ক'লৈ নিয়া হৈছে? এই কথাবোৰ কিয় চৰকাৰে গুৰুত্ব দিয়া নাই আৰু তাৎক্ষণিকভাৱে কিয় বন্ধ কৰা নাই? এই যাদৱ পায়েং ডাঙৰীয়াই সমগ্ৰ পৃথিৱীক অক্সিজেন যোগান ধৰাৰ কাৰণে নিজৰ জীৱনটো পাত কৰি আহিছে। এই যাদৱ পায়েঙৰ কোনটো কথা আপোনালোকে শুনিছে? যি সময়ত পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ ভয়াৱহ সংকট কঢ়িয়াই আনিছে, সেইখিনি সময়তে কিন্তু যাদৱ পায়েঙে সকীয়াই দিছিল যে চৰাইৰ ওঠৰ পৰা বীজ পৰি গছ গজা এই সাৰুৱা ভূমিখনক এনেকে অত্যাচাৰ নকৰিব, ইয়াত পাম অইলৰ খেতি নকৰিব। কিন্তু আপোনালোকে নুশুনিলে। লাখ লাখ হেক্টৰ বিঘা ভূমিত পাম অইলৰ খেতি কৰিবৰ কাৰণে ৰামদেৱক গতাই দিলে। অথচ ইয়াত আজি এই অৱস্থা। আপোনালোকে আচলতে কি কৰিব খুজিছে? অসমখনক আপোনালোকে কি কৰিব খুজিছে? কোনজন মানুহক আপোনালোকে গুৰুত্ব দিব? বিশ্বৰ আগশাৰীৰ এগৰাকী পৰিৱেশবিদৰ কথাই যদি আপোনালোকে ওলাই কৰে, কাৰ কথা শুনিব চন্দ্ৰমোহন পাটোৱাৰী? কাৰ কথা শুনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আপোনালোকক তৈলমৰ্দন কৰা, আপোনালোকৰ স্থাপকমি কৰা, আপোনালোকৰ গোলামী কৰা একাংশ বিশিষ্ট লোকৰ কথা শুনিয়ে এই কামবোৰ কৰি থাকিব নেকি? গতিকে আমাৰ ডিকে বিভাগৰ স্পষ্ট কথা, মুনমুনি পায়েং ডাঙৰীয়া, আমি আপোনালোকৰ লগত আছো। এই যুদ্ধখন যেনেকৈ কৰিছে শেষ কৰিব লাগিব। তাত মাটি খনন কৰাৰ অধিকাৰ কাকোই নিদিব, সি বন বিভাগ হওক, কিবা বিভাগ হয়, যি বিভাগ হৈ থাকক। কাৰণ গাঁওবাসীক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিয়াটো আমি নিবিচাৰো। এওঁলোকে জাতিটোক কি কৰিছে আমি দেখিছো। এওঁলোকে গাঁৱৰ উন্নয়নৰ নামত কি কৰিছে আমি দেখিছো। গাঁৱৰ মানুহখিনিৰ উন্নয়নৰ নামত কি কৰিছে আমি দেখিছো। সেইকাৰণে কৈছো, যোৰহাটবাসী, ককিলামুখবাসী, আপোনালোকে সজাগ সচেতন হওক। মুনমুনি পায়েঙক সহযোগ কৰক। যাদৱ পায়েং ডাঙৰীয়াই পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ কাৰণে যি আহুপুৰুষাৰ্থ কৰি আহিছে, সেই কথাটো বিশ্বৰ প্ৰতিগৰাকী সচেতন পৰিৱেশবিদে জানে, সচেতন লোকে জানে। ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত যাদৱ পায়েং ডাঙৰীয়াক সন্মানিত কৰিছে, অথচ অসম মুলুকত যাদৱ পায়েঙৰ কথা শুনিব পৰা মানুহ এজন নাই।
এই সকলোবোৰ কাৰোবাক আমি ধিক্কাৰ দিছো আৰু যাদৱ পায়েং ডাঙৰীয়া আপোনাৰ গাঁৱৰ ক্ষতি হ'ব পৰা কাম এইখন চৰকাৰে কৰিব নোৱাৰে আৰু আপোনাৰ লগত অসমৰ সমগ্ৰ ৰাইজ আছে। ধন্যবাদ। জয় আই অসম।